নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি আমি চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ প্ৰথমটো ক্লাছ আলোচনা কৰিম যেহেতু এলপি আৰু ইউপিৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ সিলেবাস দুইখন প্ৰায় একে কিন্তু কিছুমান কেইটামান টপিকহে ডিফাৰেন্ট হয় সেই কাৰণে আমি দুইখন সিলেবাস একেলগে পঢ়িম বা আমি আলোচনা কৰিম তো সিলেবাসৰ প্ৰথম টপিকটো হৈছে কনসেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেন্ট বিকাশৰ ধাৰণা আৰু স্তৰ এটা বিকাশ মানেনো কি হয় বিকাশ হৈছে এক সামগ্ৰিক বিধৰ অৱস্থা যিয়ে মানুহৰ দৈহিক মানসিক আৱেগিক আৰু সামাজিক বিকাশৰ দিশসমূহ সামৰি লয় মানে তো বিকাশ আৰু বৃদ্ধিৰ মাজত পাৰ্থক্য আছে বিকাশে কি দৈহিক মানসিক আৱেগিক আৰু সামাজিক এই আটাইবোৰ দিশ সামৰি লয় কিন্তু বৃদ্ধিৰ ক্ষেত্ৰত তেনেকুৱা নহয় গ্ৰোথ আৰু ডেভেলপমেন্টৰ মাজত পাৰ্থক্য আছে তো বৃদ্ধি মানে হৈছে আমাৰ যেটো শৰীৰৰ যেতিয়া পৰিৱৰ্তন হ'ব আমাৰ যেটো দৈহিক পৰিৱৰ্তন আমি দৈহিক পৰিৱৰ্তনটোক আমি বৃদ্ধি বুলি কওঁ যেনে আমাৰ দৈৰ্ঘ্য ওজন উচ্চতা আদিৰ ক্ষেত্ৰত আমি বৃদ্ধিৰ শব্দটো ব্যৱহাৰ কৰোঁ তো কোনো এজন ব্যক্তি বৃদ্ধি হলে বিকাশ নহবও পাৰে তো বৃদ্ধি অকল দৈহিক পৰিৱৰ্তনখিনিয়ে সামৰি লয় কিন্তু বিকাশে আটাইবোৰ দিশ সামৰি লয় বৃদ্ধিটো হৈছে এটা সাময়িক প্ৰক্ৰিয়া কিন্তু বিকাশটো হৈছে এটা জীৱনজোৰা চলা প্ৰক্ৰিয়া তো এজন মানুহৰ বিকাশটো জন্ম হোৱাৰ পৰা মৃত্যুলৈকে চলি থাকিব পাৰে কিন্তু বৃদ্ধিটো কোনোবা এটা সময়লৈকেহে চলি থাকে তো বৃদ্ধিটো অলপ বৃদ্ধি হোৱাৰ পিছত এটা সময়ত বৃদ্ধিটো ষ্টপ হৈ যায় ৰৈ যায় কিন্তু বিকাশটো জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে তো আমি যদি বিকাশৰ বৈশিষ্ট্যবোৰ চাবলৈ যাওঁ তো ইয়াত দৈহিক মানসিক আৱেগিক আৰু সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয় গতিকে বিকাশ সংঘটিত হ'বলৈ হলে দৈহিক মানসিক আৱেগিক সামাজিক আৰু নৈতিক এই আটাইবোৰ দিশ সামৰি ল'ব লাগিব আৰু ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰশীল হয় দৈহিক বিকাশটো ভালকে হলেহে মানসিক বিকাশটো ভালে থাকিব বা মানসিক বিকাশটো ভাল হলেহে দৈহিক বিকাশটো ভালে থাকিব তো ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰশীল হয় তো বিকাশৰ গতি অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া তো বিকাশটো কি হয় এটো এটা হৈছে কন্টিনিউয়াস প্ৰসেস তো বিকাশটো কেতিয়াও ৰৈ নাযায় বিকাশটো এটা স্লো প্ৰসেস আৰু ই কন্টিনিউয়াসলি হৈ থাকে আৰু কি হয় লাইফ লং প্ৰসেস এটো দীৰ্ঘম্যাদী প্ৰক্ৰিয়া মানুহ জন্ম হোৱাৰ পৰা মৃত্যুলৈকে বিকাশ হ'ব পাৰে তো ছোৱালীৰ বিকাশৰ গতি লৰাতকৈ প্ৰায় 1.5 বছৰ আগুৱাই যায় তো ছোৱালীৰ বিকাশটো লৰাতকৈ বেছি হয় আমি যদি চাওঁ ছোৱালীৰ যেটো ইমোশনাল ডেভেলপমেন্ট হেতু লৰাতকৈ বহুত বেছি হয় তো ছোৱালীৰ বিকাশটো লৰাতকৈ প্ৰায় 1.5 বছৰ আগুৱাই যায় তো এতিয়া আহিলে ষ্টেজেছ অফ ডেভেলপমেন্ট বিকাশৰ বিভিন্ন স্তৰসমূহ তো মই আগতে কৈছিলো যে বিকাশৰ বিভিন্ন স্তৰসমূহ বিভিন্নজন দাৰ্শনিক আৰু মনোবিজ্ঞানীয়ে তো বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰি থৈ গৈছে তো ইয়াৰে ৰুছুৱে ফৰাচী দাৰ্শনিক ৰুছুৱে প্ৰথমবাৰৰ বাবে তেখেতৰ বিখ্যাত গ্ৰন্থ এমিলত মানুহৰ বিকাশৰ স্তৰক 4টা ভাগত ভাগ কৰিছিল তো ৰুছুৱে 4টা ভাগত ভাগ কৰিছিলে প্ৰথমটো হৈছে শৈশৱ কাল আমি যাক ইংলিছত কওঁ ইনফেন্সি এটো হয় জন্মৰ পৰা 5 বছৰ বয়সলৈ তো 2 নম্বৰ স্তৰটো কৈছিলে বাল্যকাল এটো হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সলৈ আৰু 3 নম্বৰ স্তৰটো হৈছে কৈশোৰ কাল এটো হৈছে 12 ৰ পৰা 18 বছৰ বয়সলৈ যাক আমি এডলসেন্স আৰু 4 নম্বৰটো হৈছে প্ৰাপ্তবয়স্ক এডাল্টহুড এটো হৈছে 18 বছৰ বা 18 বছৰ পিছৰ কালছোৱা তো ৰুছুৱে তেওঁৰ বিখ্যাত গ্ৰন্থ এমিলত তেওঁ এই 4টা স্তৰৰ বিষয়ে দি থৈ গৈছে তো নেক্সটত আমি যদি চাওঁ আৰ্নেষ্ট জোনছৰ শ্ৰেণীবিভাজন তো এজন চিন্তাবিদেও 4টা ভাগে দিছিলে 4টা স্তৰ দিছিলে বিকাশৰ প্ৰথমটো হৈছে শৈশৱ কাল ইনফেন্সি জন্মৰ পৰা 5 বছৰ বয়সলৈ আৰু 2 নম্বৰত তেওঁ কৈছিলে শেহতীয়া বাল্যকাল লেট চাইল্ডহুড এটো আছিল 5 ৰ পৰা 12 বছৰ বয়সলৈ আৰু 3 নম্বৰত তেওঁ 3 নম্বৰ স্তৰটো কৈছে কৈশোৰ কাল এডলসেন্স এটো হৈছে 12 ৰ পৰা 18 বছৰ বয়সলৈ আৰু 4 নম্বৰত তেওঁ দিছিলে বয়স প্ৰাপ্তি কাল মেচুৰিটি
মেচুৰিটি তেওঁ এটো 18 বছৰ বা 18 বছৰ বয়সৰ পিছৰ কালছোৱা তো ৰুছো আৰু আৰ্নেষ্ট জোনছে এনে ধৰণে চাৰিটা ভাগত চাৰিটা স্তৰত যিকিটা বিকাশৰ স্তৰকিটা ভাগ কৰিছিলে তো এতিয়া আহিলে ৰায়বাৰ্ণৰ বিভাজন চিন্তাবিদ ৰায়বাৰ্ণে মানুহৰ বিকাশৰ স্তৰক সূক্ষ্মভাৱে বিশ্লেষণ কৰি দেখুৱাইছে তেওঁৰ বিকাশৰ এই স্তৰসমূহ ছটা ভাগত ভাগ কৰিছে তো চিন্তাবিদ ৰায়বাৰ্ণে তো ছটা ভাগত ছটা স্তৰত ভাগ কৰিছে প্ৰথমটো হৈছে শৈশৱকাল ইনফেন্সি তেওঁটো জন্মৰ পৰা 2.5 বা 3 বছৰ বয়সলৈ এই কালছোৱা তো 2 নম্বৰ দিছে 2 নম্বৰ স্তৰটো আছিল আগতীয়া বাল্যকাল আৰ্লি চাইল্ডহুড এটো হৈছে 3 ৰ পৰা 6 বা 7 বছৰ বয়সলৈ 3 নম্বৰ হৈছে অৱস্থান প্ৰাপ্তি বা পৰিৱৰ্তন সূচক কাল যাক আমি কওঁ ট্ৰানজিশনাল পিৰিয়ড এটো হৈছে 6 ৰ পৰা 7 বছৰ বা 8 বছৰলৈ ইয়াত এই কালছোৱাত দৈহিক বিকাশৰ পৰ্যায় বুলি কোৱা হয় মানে দৈহিক বিকাশটো ক্ষিপ্ৰতৰ হয় তো 4 নম্বৰ স্তৰটো হৈছে শেহতীয়া বাল্যকাল লেট চাইল্ডহুড 8 ৰ পৰা 12 বছৰ বয়সলৈকে তেওঁ লেট চাইল্ডহুড বুলি কৈছিলে এই কালছোৱাত মানসিক বিকাশৰ পৰ্যায় এই কালছোৱাত শিশুৰ মানসিক বিকাশটো ক্ষিপ্ৰতৰ হয় আৰু 5 নম্বৰটো হৈছে আগতীয়া কৈশোৰ প্ৰি এডলসেন্স 12 ৰ পৰা 14 বছৰ বয়সলৈ ইয়াতো দৈহিক বিকাশটো প্ৰকাশ পায় আৰু 6 নম্বৰটো হৈছে শেহতীয়া কৈশোৰ লেটাৰ এডলসেন্স এটো হৈছে 14 ৰ পৰা 18 বছৰ বয়সলৈকে ইয়াতো মানসিক বিকাশটো প্ৰকাশ পায় মানসিক বিকাশটো ক্ষিপ্ৰতৰ হয় তো চিন্তাবিদ ৰায়বাৰ্ণে 6টা স্তৰ কৈছিলে বিকাশৰ শৈশৱকাল আগতীয়া বাল্যকাল অৱস্থান প্ৰাপ্তি বা পৰিৱৰ্তন সূচক কাল শেহতীয়া বাল্যকাল আগতীয়া কৈশোৰ আৰু শেহতীয়া কৈশোৰ তো এইটা আপোনালোকে মনত ৰাখিব তো আমাৰ সিলেবাসত থকা নেক্সট টপিকটো হৈছে ফ্যাক্টৰস ইনফ্লুয়েন্সিং ডেভেলপমেন্ট শিশুৰ বিকাশত প্ৰভাৱিত দিশসমূহ তো কি দিশসমূহনো শিশুৰ বিকাশত প্ৰভাৱ পেলায় আমি তাক চাম তো প্ৰথমটো হৈছে জৈৱিক দিশ আমি যাক বংশগতি বুলি কওঁ প্ৰায় দুটা একেই সিলেবাসত কিন্তু দুটা বেলেগ বেলেগকৈ আছে বায়োলজিক্যাল আৰু হেৰিডিটি কিন্তু চাব গ'লে দুটা একেই হয় ফ্যাক্টৰটো তো বায়োলজিক্যাল এন্ড হেৰিডিটি ফ্যাক্টৰস তো শিশুৰ বিকাশত জৈৱিক দিশে যথেষ্ট প্ৰভাৱ পেলায় শক্তিশালী জৈৱিক ক্ষমতাই শিশুৰ বিকাশৰ গতি দ্ৰুততৰ কৰে আৰু ইয়াৰ অভাৱে শিশুৰ বিকাশত বাধা প্ৰদান কৰে তো যিখিনি বায়োলজিক্যাল ফ্যাক্টৰ বা হেৰিডিটি ফ্যাক্টৰখিনি শিশুৱে নিজৰ পিতৃ মাতৃ বা উপৰিপুৰুষৰ পৰা পায় তো শিশু এটা বিকাশত যেটো এইখিনি আহে জিনীয়ভাৱে জিনৰ জৰিয়তে আহে পিতৃ মাতৃৰ পৰা নিজৰ সন্তান সন্ততিলৈ তো এইখিনিও শিশুৰ বিকাশত প্ৰভাৱ পেলায় তো শক্তিশালী জৈৱিক ক্ষমতাৰ যদি অভাৱ হয় তেতিয়া শিশু এটাৰ বিকাশত বাধা পায় তো নেক্সট ফ্যাক্টৰটো হৈছে মানসিক দিশ আমি যাক কওঁ সাইকোলজিক্যাল ফ্যাক্টৰ শিশুৰ বিকাশত মানসিক দিশেও প্ৰভাৱ পেলায় তো শিশুৰ মানসিক প্ৰয়োজন যেনে মৰ্যাদাৰ প্ৰয়োজন নিৰাপত্তাৰ প্ৰয়োজন আৰু মৰমৰ প্ৰয়োজন এইবোৰ যদি সঠিকভাৱে আমি পূৰণ কৰিব নোৱাৰো তেতিয়া শিশুৰ যেটো মানসিক বিকাশ হেতু বাধাপ্ৰাপ্ত হয় বা হ'ব পাৰে এইখিনি পূৰণ কৰিবলৈ পিতৃ মাতৃ বা পৰিয়ালৰ অন্য সদস্যবোৰ সচেতন হ'ব লাগে যাতে শিশুটোৱে মৰম পায় শিশুটোৱে নিৰাপত্তা অনুভৱ কৰে বা শিশুটোক মৰ্যাদা দিয়াটো নিজৰ পিতৃ মাতৃ আৰু পৰিয়ালত থকা বাকি সকলো সদস্যৰে কৰ্তব্য তো এইখিনি দিশে শিশুৰ মানসিক দিশটো প্ৰভাৱ পেলায় তো নেক্সট ফ্যাক্টৰটো হৈছে পৰিৱেশজনিত দিশ আমি যাক এনভায়ৰনমেন্টাল ফ্যাক্টৰ বুলি কওঁ তো জীৱনৰ প্ৰথম স্তৰটো হৈছে শিশুৱে কি লাভ কৰে গৃহ পৰিৱেশৰ সান্নিধ্য লাভ কৰে তেওঁ প্ৰথমতে কি পায় ঘৰুৱা পৰিৱেশটো পায় তো যেতিয়া ঘৰুৱা পৰিৱেশটো সুস্থ হলে শিশুৰ সৰ্বদিশৰ বিকাশত সহায় হয় তো শিশুৰ ঘৰুৱা পৰিৱেশ সামাজিক পৰিৱেশ আৰু বিদ্যালয়ৰ পৰিৱেশ সদায় স্বাস্থ্যসন্মত হোৱাটো বাঞ্ছনীয় তো শিশু এটা যেতিয়া ডাঙৰ হ'ব প্ৰথমতে ঘৰুৱা পৰিৱেশ পাব তাৰ পৰা তেওঁ সামাজিক পৰিৱেশ পাব তাৰ পৰা বিদ্যালয়ৰ পৰিৱেশ পাব গতিকে এই সকলোবোৰ পৰিৱেশ স্বাস্থ্যসন্মত হোৱাটো আৱশ্যক বা বাঞ্ছনীয়
তো নেক্সট আমাৰ সিলেবাসত আছে শিশু বিকাশৰ বিভিন্ন দিশসমূহ ডাইমেনশনস অফ চাইল্ড ডেভেলপমেন্ট তো ইয়াতে আমি প্ৰথমতে শৈশৱ কালৰ বিকাশৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম characteristics of infancy আমাৰ যেটো জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুবিলাকৰ যেটো বিকাশৰ বৈশিষ্ট্য হয় আমি তাৰ আলোচনা কৰিম তো ইয়াৰ প্ৰথম বৈশিষ্ট্যটো হৈছে দ্ৰুত দৈহিক বিকাশ তো এই সময়ছোৱাত ইনফেন্সি বা এই শৈশৱ কালছোৱাত জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ পৰিলক্ষিত হয় জন্মৰ সময়ত হোৱা ওজন প্ৰথম 5 মাহতে দুগুণলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰত 3 গুণ হৈ উঠে তো জন্ম হোৱাৰ পৰা 3 বছৰৰ ভিতৰত শিশু দ্ৰুততৰভাৱে দৈহিক বিকাশ হয় আৰু এই সময়তে তেওঁলোকে খোজ কাঢ়িবলৈ শিকে বা দৌৰা খোজ কঢ়া দৌৰা আদি ক্ৰিয়াসমূহ কৰিব পাৰে আমাৰ 2 নম্বৰ বৈশিষ্ট্যটো হৈছে ভাষাৰ বিকাশ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট জন্মৰ পৰা 6 মাহ সময়ৰ পৰা শিশুৰ মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয় মানে 6 মাহৰ পিছত শিশু এটাই জিটি উচ্চাৰণ কৰিব ধৰে তো এই উচ্চাৰণবোৰ শব্দলৈ পৰিণত হয় শব্দৰ পৰা ভাষালৈ পৰিণত হয় শিশুৱে 5 বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিবলৈ শিকে মানে শিশুৱে 5 বছৰ বয়সৰ ভিতৰত পিতৃ মাতৃয়ে কোৱা কথা বা ঘৰুৱা সদস্যসকলে কোৱা কথাবোৰ আয়ত্ত কৰি তেওঁলোকে কথিত ভাষাটো ক'বলৈ শিকে ইয়াৰে 3 নম্বৰ বৈশিষ্ট্যটো হৈছে জ্ঞানমূলক বিকাশ আমি যাক কগনিটিভ ডেভেলপমেন্ট বুলি কওঁ তো এই শিশু বিকাশৰ এই শৈশৱ কালছোৱাত আমি প্ৰশ্ন সোধাৰ বয়স বুলি কওঁ কিয়নো এই কালছোৱাত শৈশৱ কালত শিশুবোৰে নজনা কথা জানিবলৈ আগ্ৰহিত হয় সেই কাৰণে আমি এই স্তৰটোক বিকাশৰ এই স্তৰটোক আমি প্ৰশ্ন সোধাৰ বয়স বুলি কওঁ এটো ইম্পৰ্টেন্ট হয় তো এক্সামত আহিব পাৰে যে কোনটো বিকাশৰ কোনটো স্তৰক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয় তো এই সময়ত ডাঙৰ সকলেও পাঁচজন মানে শিশু প্ৰশ্ন উত্তৰ দিব লাগে আৰু ইয়াৰ জৰিয়তে কি হয় শিশুৰ মানসিক তথা জ্ঞানমূলক বিকাশৰ আৰম্ভণি হয় তো নেক্সট বৈশিষ্ট্যটো আছে তো 4 নম্বৰ বৈশিষ্ট্যটো হৈছে আবেগিক বিকাশ ইমোশনাল ডেভেলপমেন্ট শিশুৰ আবেগিক জীৱন গুৰুত্বপূৰ্ণ মাক দেউতা ককা আইতা আৰু পৰিয়ালৰ অন্যান্য লোকসকলৰ পৰা পোৱা মৰম চেনেহ আন্তৰিকতা আদি শিশুৰ আবেগিক বিকাশত সহায় কৰে এইবোৰে শিশু কি কৰিব সহায় কৰে সাহসী আৰু আত্মবিশ্বাসী হোৱাত সহায় কৰে তো 5 নম্বৰ বৈশিষ্ট্যটো হৈছে সামাজিক বিকাশ তো ঘৰখনতে শিশুৰ প্ৰথম সামাজিক জীৱন আৰম্ভ হয় আৰু ইয়াতে হি প্ৰথম সামাজিক পৰিৱেশ লাভ কৰে ঘৰৰ সদস্যসকলৰ পৰা শিশুৱে সহজ আচৰণ শিকে তাৰ পাছত লাহে লাহে হি ওচৰ চুবুৰীয়াৰ সংস্পৰ্শলৈ আহে এনেদৰে হি নিজৰ খেলৰ সংগী বিচাৰি লয় আৰু বন্ধুত্ব গঢ়ি তোলে এনেকৈ শিশুৰ সামাজিক বিকাশ হয় তো শিশুৰ সামাজিক বিকাশ হ'বলৈ হলে প্ৰথমতে ঘৰখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব তেওঁলোকে এটা স্বাস্থ্যসন্মত পৰিৱেশৰ শিশুটোক প্ৰদান কৰিব লাগিব ঘৰৰ পিতৃ মাতৃৰ লগতে অন্যান্য সদস্যসকলে তো 6 নম্বৰ বৈশিষ্ট্যটো হৈছে ক্ৰিয়া প্ৰৱণতা প্লেফুলনেছ শিশুৰ এটা স্বভাৱ সুলভ বৈশিষ্ট্য হৈছে শাৰীৰিক ক্ৰিয়া প্ৰৱণতা ক্ৰিয়া হল শিশুৰ স্বতঃস্ফূৰ্ত বিকাশ আৰু আত্মপ্ৰকাশৰ মাধ্যম তো এই বয়সত কি হয় শিশুৱে খেলি ভাল পায় তেওঁলোকৰ দৈহিক সঞ্চালন ক্ষমতাৰ বিকাশ আবেগিক বিকাশ আদি এই ক্ৰিয়া প্ৰৱণতাৰ জৰিয়তে প্ৰকাশ পায় তো 7 নম্বৰটো হৈছে পৰনিৰ্ভৰশীলতা ডিপেন্ডেন্স তো এই সময়ছোৱাত কি হয় শিশুৱে পৰনিৰ্ভৰশীল হৈ থাকে সিহঁতে নিজে খোৱা বোৱা কৰিব নোৱাৰে বা নিজে পিন্ধা উৰা কৰিব নোৱাৰে তেওঁলোকে নিজৰ ঘৰৰ সদস্য বা পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰশীল হয় তো 8 নম্বৰ বৈশিষ্ট্যটো হৈছে কৌতূহল পৰায়ণতা আমি যাক কিউৰিচিটি বুলি কওঁ তো এই সময়ছোৱাত শিশুৰ যেটো কৌতূহল পৰায়ণতা হেতু অত্যাধিক হয় তেওঁলোকে নজনা কথা শিকিব বিচাৰে আৰু তেওঁলোকে ডাঙৰক বিভিন্ন ধৰণৰ কথাবোৰ প্ৰশ্ন সুধি সেইবোৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে তো 9 নম্বৰ বৈশিষ্ট্যটো হৈছে কল্পনা প্ৰৱণতা ইমাজিনেশ্যন তো এই সময়ছোৱাত শিশুসকলে কল্পনা কৰি ভাল পায় তেওঁলোকে কল্পনাৰ ৰাজ্যখনত তেওঁলোকে কল্পনা কৰি তেওঁলোকে আনন্দ লাভ কৰে
অতিমাত্ৰা কল্পনা প্ৰৱণতাই শিশুৰ বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদক খেলিমেলি লগাই দিয়ে তো 10 নম্বৰ যেটো বৈশিষ্ট্য হৈছে হেতু হৈছে সৰ্বপ্ৰাণবাদিতা আমি যাক কওঁ এনিমিজম তো সৰ্বপ্ৰাণবাদিতা মানে এটোৱে যে শিশুৱে যিখিনি সজীৱ আৰু নিৰ্জীৱ পদাৰ্থৰ মাজত পাৰ্থক্যটো সিহঁতে ধৰিব নোৱাৰে তেওঁলোকে জড় পদাৰ্থটো জীৱ আছে বুলি ভাবি লয় উদাহৰণস্বৰূপে যদি এটা সৰু শিশু এটা যদি মাটিত পৰি দুখ পায় যেতিয়ালৈকে সেই মাটিকণত তেওঁ চকু আগত সেই শিশুটোৰ আগত মাৰি দিয়া নাযায় তেতিয়ালৈকে তেওঁ কান্দিব বন্ধ নকৰে তো তাৰ পৰা জনা যায় যে তেওঁলোকে ভাবে যে তো সেই মাটিকণত যদি মাৰি দিও তো সি দুখ পাইছে তেওঁলোকে সেই জড় আৰু জীৱৰ পদাৰ্থৰ মাজত পাৰ্থক্যটো ধৰিব নোৱাৰে আৰু এটোকে কওঁ সৰ্বপ্ৰাণবাদিতা তো এইখিনি আছিল শিশুৰ বিকাশৰ যেটো শৈশৱকালৰ যিখিনি বিকাশৰ বৈশিষ্ট্য আছিল ইমানখিনি আমি আলোচনা কৰিলো নেক্সটত আছে বাল্যকালৰ বিকাশৰ বৈশিষ্ট্য characteristics of childhood বাল্যকালটো আমি সাধাৰণতে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ শিশুখিনিক আমি ধৰো তো ইয়াত প্ৰথমটো হৈছে দৈহিক বিকাশ এই কালত শিশুৰ দৈহিক বিকাশৰ গতি কিছু মন্থৰ হয় মানে এই সময়ছোৱাত শিশুৰ যেটো দৈহিক বিকাশ হয় অলপ লেহেমিয়া হয় 8 পৰা 11 বছৰ বয়সৰ ভিতৰত দৈহিক বিকাশ যথেষ্ট মন্থৰ হয় এই সময়ত শিশুৰ যেটো দৈহিক বিকাশ ফিজিক্যাল যেটো গ্ৰোথ হয় হেতু কম হৈ যায় লেহেমিয়া হৈ যায় তো নেক্সট হৈছে জ্ঞানমূলক বিকাশ কগনিটিভ ডেভেলপমেন্ট তো এই সময়ছোৱাত শিশুৱে যিকোনো বস্তু বা বিষয়ত মনোযোগ দিব পৰা হয় আৰু পঢ়া শুনা আৰু গণনা কৰিবলৈ সক্ষম হয় এই কালচক আমি স্কুলিং এজ বুলি কওঁ শিশুৰ এই সময়ছোৱাতে লৰা ছোৱালীবোৰ শিশুবোৰ স্কুল যাবলৈ ধৰে স্কুল যায় তো এই স্তৰতে তেওঁলোকৰ যিবোৰ মনোযোগ বিশ্লেষণ ক্ষমতা স্মৃতি আদি এইবোৰ বৃদ্ধি পায় তো বাল্যকালত শিশুৰ মনোযোগ বৃদ্ধি পায় বিশ্লেষণ ক্ষমতা বৃদ্ধি পায় স্মৃতিৰ বৃদ্ধি পায় তো 3 নম্বৰ বৈশিষ্ট্যটো হৈছে সামাজিক বিকাশ সোশ্যাল ডেভেলপমেন্ট তো এই বাল্যকাল সময়ছোৱাত কিশোৰ সামাজিক বিকাশটো দ্ৰুততৰ হয় এওঁলোকে নিজৰ লগৰবোৰ সমনীয়াৰ লগত খেলি ভাল পায় বা স্কুলত দিয়া বিভিন্ন সহপাঠমিক কাৰ্যবিলাকত অংশগ্ৰহণ কৰে যেনে কুইজ হওক দলগত কামবিলাকত ইহঁতি আগভাগ লয় তাৰ দ্বাৰা কি হয় ইহঁতৰ যেটো সামাজিক বিকাশটো হয় 4 নম্বৰত হৈছে নৈতিকতাৰ বিকাশ moral development বাল্যকালত শিশু নৈতিকভাৱে সচেতন হয় ভাল বেয়া উচিত অনুচিত ন্যায় অন্যায় আদি বিচাৰ কৰিবলৈ শিকে তো এই সময়তে শিশুৱে কোনটো ভাল কোনটো বেয়া বা কোনটো উচিত কোনটো অনুচিত এইখিনি তেওঁলোকে বুজি পোৱা হয় তো এইখিনি বিচাৰ বিবেচনাত কৰাত কোনে সহায় কৰে বিদ্যালয়ে কৰে আৰু সমাজখনে কৰে তো নেক্সট যেটো বৈশিষ্ট্য হৈছে এটো হৈছে বহিমুখিতা এক্সট্ৰোভাৰ্সন তো এই সময়ছোৱাত শিশুসকল বহিমুখী হয় তেওঁলোকে বাহিৰত খেলা ধৰা কৰি ভাল পায় তেওঁলোকে বাহিৰত ফুৰা কৰি আনন্দ পায় আৰু এই সময়ত তেওঁলোকে ঘৰুৱা পৰিৱেশত থাকিব নিবিচাৰে 6 নম্বৰটো হৈছে দলীয় আনুগত্য আমি যাক কওঁ গ্যাং লয়ালিটি বাল্যকালত লৰা ছোৱালীবোৰে সাধাৰণতে খেলা ধুলাৰ বাবে দল গঠন কৰে তেওঁলোকে দল পাতি ভাল পায় বা সেই দল পাতি দলপতিৰ নিৰ্দেশত দল সংগঠিত হয় আৰু পৰিচালিত হয় আৰু আনকি কোনবাই দলীয় নিয়ম নীতিসমূহ যদি মানি নচলে তাক বহিষ্কাৰ কৰাৰ সিহঁতৰ নিয়ম থাকে আৰু এই দলীয় আনুগত্যই বা ইয়াৰ যেটো গ্ৰুপ ইহঁতৰ যেটো গ্ৰুপিংৰ যেটো কৰে ইয়াৰ পৰা ইহঁতৰ কি হয় ইয়াৰ এই দলীয় আনুগত্যই সিহঁতৰ মনত গণতান্ত্ৰিক মনোভাৱৰ সৃষ্টি কৰে তো 7 নম্বৰ যেটো বৈশিষ্ট্য হৈছে ক্ৰিয়া প্ৰৱণতা প্লেফুলনেছ তো শৈশৱকালৰ দৰে ইহঁতি বাল্যকালতো ক্ৰিয়া প্ৰৱণতাৰ ভাৱ জাগি উঠে কিন্তু এই সময়ত ইহঁতি ঘৰুৱা পৰিৱেশতকে বাহিৰত খেলা ধুলা কৰি বেছি আনন্দ পায় বা ভাল পায় তো 8 নম্বৰ যেটো বৈশিষ্ট্য হৈছে এটো হৈছে আৰ্জিত অভিৰুচি একোয়াৰ্ড ইন্টাৰেষ্ট তো বাল্যকালৰ শেষৰ ফালে মানে ধৰক আপুনি 11 বা 12 বছৰ বয়সৰ ভিতৰত যেতিয়া সিহঁতৰ 11 বা 12 বছৰ বয়স হ'ব তেওঁলোকে নিৰ্দিষ্ট সিহঁতৰ
বিষয়ৰ প্ৰতি সিহঁতৰ ৰুচি জাগে সেই সময়ত তেওঁলোকে কিছুমানে নাচ গান কৰি ভাল পায় কিছুমানে ছবি আঁকি ভাল পায় আৰু সেইবোৰৰ প্ৰতি সিহঁতক অনুৰাগী হৈ উঠা দেখা যায় তো 9 নম্বৰ বৈশিষ্ট্যটো হৈছে সমকামিতা এইটো হৈছে হোমোসেক্সুৱেলিটি তো এই সময়ত কি হয় লৰা ছোৱালী এই সময়ত লৰাই লৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় মানে লৰাই লৰাৰ লগত খেলিহে ভাল পায় এই সময়ত বা ছোৱালীয়ে ছোৱালীৰ লগত খেলিহে ভাল পায় সিহঁতৰ যেটো সমকামিতা স্বভাৱটো এই বয়সতে প্ৰভাৱ পায় প্ৰকাশ পায় ইয়াৰ 10 নম্বৰ বৈশিষ্ট্যটো হৈছে সৃষ্টি প্ৰতিভাৰ বিকাশ ডেভেলপমেন্ট অফ ক্ৰিয়েটিভ পাৱাৰ এই সময়ত লৰা ছোৱালীৰ যেটো ক্ৰিয়েটিভ পাৱাৰটো বাঢ়ি যায় এই সময়ত শিশুৱে যিকোনো বস্তু ভাঙি চিঙি বা গহি পেটি তেওঁলোকে কিবা এটা বস্তু নিজে সৃষ্টি কৰিব বিচাৰে নিজে সৃষ্টি কৰি ভাল পায় আৰু এই সময়তে সিহঁতৰ যেটো ক্ৰিয়েটিভ পাৱাৰ ডেভেলপমেন্টটো বিকাশ হয় আজিৰ ক্লাছত আমি ইমানখিনি আলোচনা কৰিলো নেক্সট ইয়াৰ যেটো 2 নম্বৰ ক্লাছ হ'ব তাত আমি আজি আলোচনা কৰা বিষয়বস্তুৰ পৰা যিখিনি কোৱেশ্চন এৰাইজ হ'ব পাৰে গুৰুত্বপূৰ্ণ কোৱেশ্চনখিনি আমি আলোচনা কৰিম তো ধন্যবাদ